পূৰণ হ'ব নেকি বৰপেটাবাসীৰ দীৰ্ঘদিনীয়া আশা? যোগীঘোপাৰ পৰা বৰপেটা টাউন আৰু হাজো হৈ আমিনগাঁৱলৈ নতুন ৰেললাইন স্থাপনৰ দাবীৰে ৰেলমন্ত্ৰীক স্মাৰকপত্ৰ অগপৰ 2 সাংসদৰ। অসম গণ পৰিষদৰ লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ বৈষ্ণৱক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ দাখিল কৰে। অসমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই স্মাৰকপত্ৰখন দিয়ে সাংসদে। বৰপেটাবাসীৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰিবৰ বাবে স্মাৰকপত্ৰখনৰ এটা প্ৰাথমিক দাবী হ'ল যোগীঘোপাৰ পৰা বৰপেটা টাউন আৰু হাজো হৈ আমিনগাঁৱলৈ এটা নতুন ৰেললাইন স্থাপন কৰা। এই প্ৰস্তাৱিত ৰেললাইনৰ লক্ষ্য হৈছে পৰিবহণ আন্তঃগাঁথনিৰ উন্নতি কৰি অসমত যাতায়াত ব্যৱস্থাৰ উত্তৰণ ঘটোৱা আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা। স্মাৰকপত্ৰখন গ্ৰহণ কৰি অশ্বিনী কুমাৰ বৈষ্ণৱে দীৰ্ঘদিন ধৰি প্ৰতীক্ষিত এই প্ৰকল্পটো শীঘ্ৰেই আৰম্ভ হ'ব আৰু ইয়াৰ কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে।